মই আপোনালোকক উদ্দেশ্যি বক্তব্য ৰাখিবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি মানৱেন্দ্ৰ শৰ্মাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন বিশাল যোগদান কাৰ্যসূচী উপস্থিত থকা নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সম্পাদক বিকাশ উপাধ্যায় ডাঙৰীয়া, উপস্থিত থকা সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, উপস্থিত থকা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন অধ্যক্ষ ৰিপুণ বৰা ডাঙৰীয়া, উপস্থিত থকা বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া, বিধায়িকা শিৱমণি বৰা ডাঙৰীয়ানী, বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, আমাৰ কংগ্ৰেছ দলৰ উপসভাপতিসকল, সাধাৰণ সম্পাদকসকল, বিভিন্ন চেলছ ডিপাৰ্টমেণ্টৰ সভাপতি সভানেত্ৰীসকল, আমাক নতুনকৈ যোগদান কৰি আমাৰ দলৰ শক্তি বৃদ্ধি কৰা ৰাজু বেদক ডাঙৰীয়া, মহানন্দ চৰকাৰ ডাঙৰীয়া, যদুমণি বৰগোহাঁই ডাঙৰীয়া, দিব্যজ্যোতি লেখৰ ডাঙৰীয়া, তেখেতৰ লগত অহা তেওঁলোকৰ সহকৰ্মীসকল আৰু ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল, ইতিমধ্যে আপোনালোকে জানে যে 10 ছেপ্টেম্বৰৰ পৰা প্ৰতি মাহে 10 তাৰিখে আমি এটা বিশাল যোগদান কাৰ্যসূচী কেন্দ্ৰৰ বাবে গুৱাহাটীত আমি আয়োজন কৰোঁ। কিন্তু বিশেষকৈ ৰাজু মেদক ডাঙৰীয়া, মহানন্দ চৰকাৰ ডাঙৰীয়া, যদুমণি বৰগোহাঁই ডাঙৰীয়া, এইসকলক আমি আগৰ পৰাই আমি কথাখিনি পাতি আছিলোঁ আৰু সেইকাৰণে যেতিয়া তেওঁলোকে নিজৰ ফালৰ পৰা প্ৰস্তুত, আমাৰ দলৰ ফালৰ পৰা আমাৰ স্বাগতম আমি জনাবলৈ প্ৰস্তুত, আমি আৰু আনুষ্ঠানিকভাৱে 10-12 দিনৰ বাবে ৰ'বলৈ ইচ্ছা প্ৰকাশ কৰা নাছিলোঁ আৰু সেইকাৰণে এই মাহৰ 29 তাৰিখৰ ভিতৰতে আমি এখন যোগদান কাৰ্যসূচী আমি আয়োজন কৰিলোঁ। কিন্তু হয় আগন্তুক 10 নৱেম্বৰ তাৰিখতো আমি এইবাৰ কেন্দ্ৰৰ বাবে নহয়, একে ঠাইত নহয়, অহা 10 নৱেম্বৰ অসমৰ বিভিন্ন জিলাত আমি জিলা স্তৰৰ যোগদান কাৰ্যসূচী আমি আয়োজন কৰিবলৈ গৈছোঁ। তেতিয়া আপোনালোকে ভাবি লওক যে যোগদান কৰা মানুহৰ তালিকা কিমান দীঘল, যে আমি একে সময়ত বিভিন্ন জিলাত একে দিনে আমাক কৰিবলগীয়া হৈছে, ইমান দীঘল। আৰু কিছুমান আমাৰ সমাজৰ লগত, মাটিৰ লগত জড়িত হৈ থকা মানুহবোৰ আছে, নেতাবোৰ আছে, যিসকলে গুৱাহাটীত জইন কৰাতকৈ য'ত তেওঁলোকৰ কৰ্মভূমি তাত তেওঁলোকে জইন কৰাটো বিচাৰে। আৰু সেই আৱেগৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আমি গুৱাহাটীত যদিও আমি কৰিম, আমি বিভিন্ন জিলাত আমি কৰিবলৈ বিচাৰিছোঁ, যাৰ ফলত নিজৰ কৰ্মভূমিত আমাৰ মহান আমাৰ জনপ্ৰিয় শক্তিশালী নেতাবোৰ কংগ্ৰেছ দলটোক যোগদান কৰিব পাৰিব। আৰু আপোনালোকে অহা 10 নৱেম্বৰ তাৰিখত দেখা পাব যে গোৱালপাৰাত হওক, তিনিচুকীয়াত হওক, নগাঁৱত হওক, মৰিগাঁৱত হওক, বিভিন্ন ঠাইত আমাৰ এনেকুৱা কিছুমান মানুহ আমাক যোগদান কৰিব। তেতিয়া আপোনালোকে বুজি পাব যে হয়, আজি মানুহৰ আস্থা পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিছে। এক সময়ত আস্থা আছিল, প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ নেতৃত্বত কংগ্ৰেছ দলৰ সম্পৰ্কত ৰাইজৰ আস্থা আছিল। যিহেতু অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মানুহবোৰে মুখ্যমন্ত্ৰী প্ৰায়ত তৰুণ গগৈদেৱক সহজ সৰলভাৱে পাইছে, নিজৰ সমস্যা তেখেতৰ ওচৰত লৈ যাবলৈ এটা সুযোগ পাইছে, নিজৰ সমাজৰ দাবী
তেখেতৰ সন্মুখত দাঙি ধৰিবলৈ এটা সুযোগ পাইছে আৰু সেই সময়ত মুখ্যমন্ত্ৰী স্পষ্ট যিমান কৰিব পাৰে কৰিছে মিছা প্ৰতিশ্ৰুতি কেতিয়াও দিয়া নাছিল মাত্ৰ খালি বাৰম্বাৰ ৰাতি ৰাতি মাতি আনি বহাই আকৌ খালি হাত কেতিয়াও পঠাই দিয়া নাছিল আৰু সকলোকে মৰম কৰিছে সকলোকে সন্মান কৰিছে কিমানবোৰ বঙালী নেতা সেই দিনবোৰত মুখ্যমন্ত্ৰীৰ ওচৰত গৈছে কিমানবোৰ চাহ জনগোষ্ঠী আদিবাসী নেতাসকল সেই সময়ত মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছে কিমান আমাৰ মিচিং কাৰ্বি বড়ো ৰাভা মানুহবোৰ গাৰো মানুহবোৰ সেই সময়ত গৈছে আৰু সেইকাৰণে আজিও মানুহবোৰে কয় কি অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতি যি জনগোষ্ঠী জনজাতি ভাষা ধৰ্ম নিৰ্বিশেষে আমাৰ বৰ অসম গঠন হয় প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনৰ যিমানবোৰ কাম হৈছে আজি হোৱা নাই আজি গোৰ্খাসকলৰ কথাই কওক আজি ৰাভাসকলৰ কথাই কওক সোণোৱাল কছাৰীৰ কথাই কওক কাৰ্বিসকলৰ কথাই কওক যিমান গুৰুত্ব প্ৰায়তঃ তৰুণ গগৈদেৱে নিজৰ দিনত সকলোকে দিছিল আজি তাৰিখত মানুহে সেই গুৰুত্বটো পোৱা নাই আৰু আমিও বাৰম্বাৰ এটাহে কথা বাৰম্বাৰ আমি কৈ আছো যে পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব যিদৰে প্ৰায়তঃ তৰুণ গগৈদেৱে সকলো জনগোষ্ঠীক মৰম কৰিছিল সন্মান কৰিছিল একে আদৰ্শ লৈ আমি কাম কৰিম আৰু এটা বলিষ্ঠ এটা সুস্থ চৰকাৰ আমি ৰাইজৰ মাজত আমি প্ৰকাশ কৰিম ৰাইজৰ মাজত আমি আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে যে বঙালী ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি TMPK এজন ফাউণ্ডিং মেম্বাৰ আজি আমাৰ লগত যোগদান কৰিছে এয়া হ'ল কংগ্ৰেছ দল যি দলে প্ৰায়তঃ তৰুণ গগৈদেৱৰ আদৰ্শ অনুসৰণ কৰি অধ্যয়ন কৰি আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ আৰু আজি আমি দেখা পাইছোঁ যে সকলোৰ লগত আজি বৰ্তমান চৰকাৰে প্ৰতাৰণা কৰিছে সকলোৰ লগত অন্যায় কৰিছে সকলোৰ লগত অত্যাচাৰ কৰিছে বিভিন্ন আমাৰ জনগোষ্ঠী জনজাতিৰ যিবোৰ মূল দাবী সেই দাবী সম্পৰ্কত এখন চৰকাৰে এটা সুস্থ পদক্ষেপ ল'ব পৰা নাই কাৰ্বিসকলৰ তেওঁলোকৰ সাংবিধানিক দাবী আছে সেই সাংবিধানিক দাবীটো আজিলৈকে বিজেপি চৰকাৰ ডাবল ইঞ্জিনৰ কথা কয় 10 বছৰ হৈ গ'ল জাতি মাটি ভেটি কথা কয় কাৰ্বিসকলৰ সাংবিধানিক দাবী আজিলৈকে তেওঁলোকে পূৰণ কৰিব পৰা নাই ছটা জনগোষ্ঠী জনজাতিকৰণৰ দাবী সেই ডাবল ইঞ্জিন চৰকাৰে পূৰণ কৰিব পৰা নাই আদিবাসীসকলৰ তেওঁলোকৰ ভাষা সংস্কৃতি চাৰ্টিফিকেট পৰিচয় লৈ দাবী আজি তেওঁলোকে সমাধান কৰিব পৰা নাই অসম চুক্তি 6 নং দফা লৈ আজি মাত্ৰ তেওঁলোকৰ মিথ্যাচাৰ বাহিৰে আৰু কৰিব পৰা নাই আজি বঙালী অঞ্চলৰ যিবোৰ আমাৰ ডি ভোটৰ সমস্যা আজিলৈকে তেওঁলোকে সমাধান কৰিব পৰা নাই মাটি পট্টা না বড়োক দিব পাৰিছে না মিচিং মানুহক দিব পাৰিছে তো এইবোৰ বিষয় লৈ আমি পৰৱৰ্তী দিনত সকলোৱে ক'বলৈ আৰম্ভ কৰিছে যে আমি নিৰ্বাচনৰ পিছত চৰকাৰ হ'ব কিন্তু চৰকাৰ কোন বিষয়ৰ ওপৰত জোৰ দিব কোন বিষয়সকলক প্ৰাথমিকতা দিব এয়া হ'ল অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ ভাষা ধৰ্ম নিৰ্বিশেষে মানুহৰ যিখিনি দাবী সেইবোৰ দাবী পূৰণ কৰোঁতে আমি নিজৰ আটাইতকৈ 100% জোৰ আমি লগাম নিজকে ধনী কৰিবলৈ নহয় নিজৰ পৰিবাৰৰ নামত ৰিজৰ্ট কিনিবলৈ নহয় কাবাক দমন কৰিবলৈ কাবাক ভয় খুৱাবলৈ নহয় পুলিচৰ ভয় খুৱাবলৈ নহয় ৰাইজে যদি আহাবাৰ আমাক আশীৰ্বাদ দিয়ে ৰাইজক সেৱা কৰিবলৈ ৰাইজৰ সপোন বাস্তৱ কৰাটোৱে হ'ব আমাৰ কংগ্ৰেছ দলৰ একমাত্ৰ এটাই কৰ্তব্য আৰু আমি এইটো কথা ক'বলৈ বিচাৰোঁ
যে আজি তাৰিখত আমাৰ মূল দায়িত্ব হৈছে যে ৰাইজৰ মাজৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি ভয়ৰ এটা পৰিৱেশ সৃষ্টি কৰিছে এই ভয়ৰ পৰিৱেশ আমি আহা বছৰ নিৰ্বাচনত থানবান কৰি আমি শেষ কৰিম পৰৱৰ্তী দিনতো কংগ্ৰেছৰ নেতৃত্ব আমাৰ চৰকাৰ আহিলেও হ'ব পাৰে ক'ৰবাত আমাৰ ভুল হয় ভুল হোৱাটো স্বাভাৱিক আমিও মানুহ হ'ব পাৰে ক'ৰবাত আমাৰ ভুল হয় কিন্তু আমি আজিয়ে ক'বলৈ বিচাৰোঁ পৰৱৰ্তী দিনত যদি কংগ্ৰেছ চৰকাৰ দিনত যদি ক'ৰবাত ভুল হয় আমি পুলিচৰ ভয় দেখাই অসমৰ মানুহৰ কণ্ঠ আমি ৰুদ্ধ নকৰোঁ আমি পুলিচৰ ভয় দেখাই আমি সাংবাদিকসকলক জেললৈ পঠাই নিদিওঁ আমি SIT ভয় দেখাই এগৰাকী বিশিষ্ট সমাজকৰ্মী সাহিত্যিক আমি SIT লৈ আমি মাতি তেওঁলোকক ভয় খুৱাবলৈ আমি চেষ্টা নকৰিম হয় যদি আমাৰ ভুল হয় ৰাইজৰ প্ৰশ্ন কৰা হে অধিকাৰ থাকিব আমি ৰাইজৰ মুখখনটো আমি বন্ধ নকৰোঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিওঁতে তেওঁলোকৰ মালিকৰ নাম আমি নুসুধিম কোনোবাই যদি আমাৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বিচাৰে পুলিচৰ নোটিছ দেখাই তেওঁলোকক আমি ভয় খুৱাবলৈ আমি নকৰোঁ এই ভয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৃষ্টি কৰিছে এই ভয়টো আমি অহা বছৰ শেষ কৰিম আৰু মুকলিভাৱে ৰাইজৰ মাজত এটা গণতান্ত্ৰিক এটা লোকতান্ত্ৰিক পৰিৱেশ সৃষ্টি কৰিম ইতিমধ্যে ৰিপুণ বৰা ডাঙৰীয়াই কৈছে আঁচনি এটা নতুন কল্পনা নহয় আঁচনি একো নতুন বস্তু নহয় আমাৰ দিনতো আঁচনি আছে আমাৰ আগৰ যিবোৰ চৰকাৰ আছিলে আগৰ কংগ্ৰেছ চৰকাৰ আগৰ অগপ চৰকাৰ সেই দিনতো আঁচনি আছে আজিও আঁচনি আছে য'ত আমাৰ কংগ্ৰেছৰ চৰকাৰ আছে কৰ্ণাটক তেলেংগানাত তাততো অসমৰ তুলনাত আৰু ভাল ভাল আঁচনি আছে তো সেইকাৰণে আমি মাত্ৰ মানুহক ক'বলৈ বিচাৰিছোঁ যে পৰৱৰ্তী দিনত যেতিয়া আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব আজি যিমান আঁচনি আছে তাতকৈ আৰু ধুনীয়া ভাল আৰু ৰাইজক সহায় কৰা আঁচনি আপোনালোকে পাবলৈ গৈ আছে মহিলাবোৰে 1250 টকা বাহিৰে আজি তেওঁলোকৰ না ল'ৰা ছোৱালীক পঢ়াব পাৰিছে নে ঘৰখন চম্ভালিব পাৰিছে নে ধাৰ মাৰিব পাৰিছে না গাঁৱৰ ভিতৰত কিবা উন্নয়ন দেখা পাইছে আমাৰ দিনত যেতিয়া আহিব এই বিভিন্ন আঁচনিৰ উপৰি এটা সুস্থ গাঁৱৰ ভিতৰত পৰিৱেশ আপোনালোকে দেখা পাব যুৱকসকলে কৈছে যে আজি তাৰিখত আমি কিছু আঁচনি পাইছোঁ তাৰ বাহিৰে সংস্থাপন নাই আমি বেংকৰ পৰা লোন ল'ব আমি পৰা নাই আমি কথা দিছোঁ যে আমাৰ দিনৰ যেতিয়া আজি তাৰিখত যিবোৰ আঁচনি আহিছে তাতকৈ আৰু বেছি ভাল ধুনীয়া সুবিধাজনক আঁচনি পৰৱৰ্তী দিনত আমাৰ কংগ্ৰেছৰ দিনত আপোনালোকে পাবলৈ গৈছে এয়া হ'ল আমাৰ গেৰেণ্টি তো মাত্ৰ এটা সুযোগ দিয়ক এটা সুবিধা দিয়ক যে আঁচনিয়ে হওক ৰাজনীতিয়ে হওক গণতান্ত্ৰিক পৰিৱেশে হওক বিভিন্ন জনগোষ্ঠীৰ মাজত এনাজৰীয়ে হওক বিভিন্ন জনগোষ্ঠীৰ ৰাজনৈতিক আকাংক্ষা পূৰণ কৰাই হওক প্ৰত্যেক ক্ষেত্ৰত কংগ্ৰেছ দল চৰকাৰ গঠন হোৱাৰ পিছত 5 বছৰ নিষ্ঠাৰে ত্যাগ আৰু বলিদানৰ কথা যিখিনি বিকাশ উপাধ্যায় ডাঙৰীয়া ক'লে সেই ত্যাগ আৰু বলিদানৰ কথা লৈ আমি অসমৰ মাজত এটা নতুন বৰ অসম আমি গঠন কৰিবলৈ বিচাৰোঁ মই বিশেষ আৰু দীঘলীয়া নকৰি বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে এইখন চৰকাৰ আজি SIT যোগেদি কেনেদৰে মানুহৰ মাজত বিভ্ৰান্তিয়ে সৃষ্টি কৰিবলৈ বিচাৰে সঁচা কথাখিনি ওলাবলৈ নিবিচাৰে বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰে SIT মানেহে বিভ্ৰান্তি আজিলৈকে মোক এটা SIT দেখাই দিয়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা ঘটে যাৰ ফলত কিবা তথ্যবোৰ আমি গম পাইছোঁ জোনমণি ৰাভাৰ মৃত্যুৰ ক্ষেত্ৰত SIT আজিলৈকে আমি গম পোৱা নাই জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল
মোৰ সম্পৰ্কত এটা SIT আজিলৈকে 10 ছেপ্টেম্বৰটো ক'ত গ'ল আমি গমেই পোৱা নাই। তাৰ লৈ তথ্যবোৰ আমি আজিলৈকে ৰাইজৰ মাজত লৈ যাব পৰা নাই। বিভিন্ন আমাৰ বিৰোধী দলৰ সাংসদ ওপৰত SIT গঠন কৰা গৈছে, কিন্তু এই SIT তথ্যবোৰ ৰাইজৰ মাজত লৈ যোৱা নাই। আৰু সেইকাৰণে মোৰ সন্দেহ হ'ল যে যিদিনা মুখ্যমন্ত্ৰীয়ে SIT গঠন কৰিলে আৰু লগে লগে ক'লে যে শ্যামকানু মহন্ত 6 অক্টোবৰ পিছতো ঘূৰি আহিবলৈ হ'ব, আমি পূজাৰ কাৰণে অলপ বিৰতি দিছোঁ, তেতিয়াই মোৰ সন্দেহ যে গোটেই ষড়যন্ত্ৰটো তেওঁ লুকাবলৈ বিচাৰে, তথ্যবোৰ ফাদিল হোৱাটো নিবিচাৰে। নহ'লে কোনোবা কয় নেকি কি 6 অক্টোবৰ পিছত আহক, পূজাৰ পিছত আহক? বাৰম্বাৰ এই SITয়ে আইনী পদক্ষেপত, আইনী প্ৰক্ৰিয়াত এনেকুৱা কিছু পদক্ষেপ লৈছে যাৰ ফলত আইন বুজি পোৱা মানুহবোৰে কৈছে এয়া অভিযুক্তসকলকে সহায় কৰিব। ক্ৰিমিনেল এক্সপাৰ্ট, ক্ৰিমিনেল ল জনা মানুহবোৰে কৈছে অসমৰ মুখ্যমন্ত্ৰী গঠিত SIT এনেকুৱা কিছু পদক্ষেপ লৈছে যাৰ ফলত অভিযুক্তসকলে পিছত গৈ সুবিধা পায়। আৰু সেইকাৰণে মুখ্যমন্ত্ৰীৰ সুৰ এতিয়া সলনি হৈছে। আগতে কৈছিল মইহে ন্যায় দিম, এতিয়া কৈছে ন্যায়ালয়ে ন্যায় দিব। নিজে কৈছে যে আগত মই ন্যায় দিম, এতিয়া লাহে লাহে যে শ্যামকানু মহন্ত ৰেহাই দিয়া এটা পৰিস্থিতি, পৰিৱেশ, মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া কৈছে মই নহয় ন্যায়ালয় দিব, মইতো ৰাস্তাত আন্দোলন কৰিম। এনেকুৱা কথা অসমৰ জনসাধাৰণৰ বিবেক সন্মান নকৰা কথাবোৰ। আৰু সেইকাৰণে আজিৰ তাৰিখত তেওঁলোকৰ কথাৰ গ্ৰহণযোগ্যতাটো নাই। আবুল তাবুল কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। কৰ্ণাটকৰ এজন কংগ্ৰেছৰ মন্ত্ৰী ক'লে যে কৰ্ণাটকৰ গোটেই ভাৰতৰ ইঞ্জিনিয়াৰিং টেলেণ্ট কৰ্ণাটকত আছে। আমাৰ অসমৰ ভাল ভাল ইঞ্জিনিয়াৰ, ছফ্টৱেৰ ইঞ্জিনিয়াৰ কৰ্ণাটকত আছে। সমগ্ৰ ভাৰতৰ ভাল ভাল ইঞ্জিনিয়াৰ, ছফ্টৱেৰ ইঞ্জিনিয়াৰ কৰ্ণাটকত আছে, কোম্পানী কৰ্ণাটকত আছে। মাত্ৰ কৰ্ণাটকৰ তেলেংগানাত কংগ্ৰেছ চৰকাৰ থকা বাবে আজি কেন্দ্ৰীয় চৰকাৰে নিজৰ ছেমিকণ্ডাক্টৰ আঁচনি বেলেগলৈ ঠেলি দিছে নেকি? মাত্ৰ কৰ্ণাটক তেলেংগানাৰ ৰাইজে কংগ্ৰেছক নিৰ্বাচিত হোৱাৰ বাবে আজি তেওঁলোকক দণ্ড দিয়া গৈছে নেকি? পেনাল্টি পানিছমেণ্ট দিয়া গৈছে নেকি? আৰু এই কথাটো মুখ্যমন্ত্ৰী আকৌ বেকা কৰি দিলে। নীতি আয়োগত আমাৰ কিমান আমাৰ তললৈ আছো আমি কথা আমি নাজানো নেকি? আজি কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে শিক্ষা ক্ষেত্ৰত আজি অসম কিমান তলত, আৰু ইমান বছৰ কাৰ চৰকাৰ, কেন্দ্ৰত কাৰ চৰকাৰ, ৰাজ্যত কাৰ চৰকাৰ? শিক্ষা আৰু চিকিৎসা এই দুটা বিভাগত আজি অসম উন্নতম 5টা ৰাজ্য নহয়, তলৰ পৰা 5টা ৰাজ্যৰ তালিকা ভিতৰত আছে। এইখিনি কথা আমি সলনি কৰিব লাগিব। পৰৱৰ্তী দিনত আমাৰ চৰকাৰ আহিলে যিখন ৰাজ্যৰ আমি ভাল পাওঁ, আজি উন্নয়নৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তললৈ ঠেলি দিছে। আমাৰ সামূহিক দায়িত্ব যে মানৱ উন্নয়নৰ ক্ষেত্ৰত আমাক অসমখন আগুৱাই লৈ যাব লাগিব, ওপৰলৈ টানিব লাগিব। তেওঁ নিজকে মাত্ৰ এটা ক্ষেত্ৰতে ওপৰত লৈ গৈছে, সেয়া হ'ল নিজৰ ব্যক্তিগত ধন সম্পত্তি। আজি ভাৰতৰ অন্যতম ধনী মুখ্যমন্ত্ৰীৰ তালিকাৰ ভিতৰত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম শুনাইছে। 17 কোটি টকাৰ আজি তেওঁলোকে এফিডেভিটত দিছে। আকৌ পিছত কৈ মোৰ ধনে নাই, মোৰ সম্পত্তিয়ে নাই, কৈছে নে নাই? কয় শুনিলে খাহি যেন মানে ওলাবলৈ আৰম্ভ কৰে। মোৰ ধনে নাই, মোৰ সম্পত্তিয়ে নাই, বা মোৰতো মৰমে লাগিলে। ভাৰতৰ অন্যতম ধনী মুখ্যমন্ত্ৰী তালিকাৰ ভিতৰত তেখেতৰ নাম। কেনেকৈ বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে, সেয়া হ'ল তেওঁলোকৰ উদ্দেশ্য। আজি বঙালী ভাষা লৈ বিভিন্ন সময়ত তেওঁলোকে বঙালী ভাষাক অপমান কৰিছে। দিল্লীত কিছু বঙালী মানুহ ধৰা পৰিলে দিলে তেওঁলোকে আমাৰ বিজেপি কেন্দ্ৰীয় IT সেল বঙালী ভাষা তেওঁলোকে অপমানিত কৰিলে। বুজি পোৱা নাই
আইন যোগেদি যি অসমৰ বঙালী মানুহ ভাৰতীয় নাগৰিক পুনৰবাৰ আজি মুখ্যমন্ত্ৰীৰ ৰণকৌশল যোগেদি এতিয়া নিজকে বাংলাদেশী প্ৰমাণ কৰিবলৈ ইমান বছৰৰ পৰা তেওঁলোকে ইয়াত আছে অসমীয়া সমাজৰ মাজত সোমাই গৈছে এটা তেওঁলোকক বাধ্য কৰাইছে কি নহয় তোমালোকে নিজকে বাংলাদেশী প্ৰমাণ কৰা বাঙালী ভাষা বঙালী মানে বাংলাদেশী নহয় আজি অলপ দিন আগতে এজন কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা গীত কৰিমগঞ্জত আমাৰ দলৰ এজন বয়োজ্যেষ্ঠ কিমান 80 বছৰ 82 বয়সৰ এজন বৃদ্ধ মানুহজনে গীত প্ৰদৰ্শন কৰিলে এই কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সেই কবিতা যি কবিতা বাঙালী ভাষা বঙালী জনগোষ্ঠী বাঙালী মাটিৰ প্ৰতি এটা আবেগ প্ৰকাশ কৰে এজন বৃদ্ধই সেই কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ 1905 সেই কবিতাটো প্ৰদৰ্শন কৰিলে দিলে বিজেপি আইটি সেল যে এইটো নহয় এইটো বাংলাদেশী মিয়া সম্পৰ্কত এইটো গান কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা বাংলাদেশী মিয়া সম্পৰ্কত হ'ব পাৰে নেকি কওকচোন তেওঁলোকে ইতিহাস নাজানে তেওঁলোকে বাঙালী ইতিহাস নাজানে মিচিং ৰাভা বড়ো তেওঁলোকৰ অৰিহণা নাজানে গোৰ্খাসকলৰ অৰিহণা নাজানে আকৌ আমাক নেতৃত্ব দিবলৈ বিচাৰে এই কাৰণে আগন্তুক দিনত আমি মানুহৰ মাজত এই ভুৱা হোৱাটছএপৰ এই পৰিস্থিতি নহয় আমি বিবেক অধ্যয়ন শিক্ষা এটা পৰিস্থিতি আমি গঢ়ি তুলিবলৈ বিচাৰোঁ আজি কিয়নে পাইছে আমাৰ ডক্টৰ ৰীতা চৌধুৰী ডাঙৰীয়ানীক SIT-লৈ মাতিবলৈ ডক্টৰ ৰীতা চৌধুৰী পডকাষ্ট আৰু জুবিন গাৰ্গৰ ছিংগাপুৰৰ মৃত্যুৰ মাজত কি সম্পৰ্ক আছে কওকচোন কি সম্পৰ্ক আছে এমাহ পাৰ হৈ গ'ল আজিলৈকে আমি গম পোৱা নাই যে জুবিন দাৰ লগত ৰাতি কোন ভাত খালে ৰাতি কোনে দৰৱ দিলে দৰৱ কোনে দিলে কি দৰৱ খালে কি দৰৱ নাখালে কোনে ইহঁতত গৈ বাৰম্বাৰ জুবিন গাৰ্গক আকৌ সাঁতুৰিবলৈ সেই পৰিস্থিতি গঢ়ি তুলিলে কি কথাবোৰ হ'ল সেইবোৰ আমি জানিম আমি গম পোৱা নাই কিন্তু চৰকাৰৰ পৰা আমি কি শুনিছোঁ যে জুবিন ক্ষেত্ৰলৈ কেইটা বজাত যাব লাগে জুবিন অনুৰাগী বাস্তৱ আৰু ভুৱা কোন ৰীতা চৌধুৰী ডাঙৰীয়ানীৰ দৰে বিভিন্ন সমাজকৰ্মীখিনি শিল্পী সমাজক আজি মাতি আনিবলৈ বিচাৰিছে জুবিন গাৰ্গৰ অনুৰাগীসকলক ভয় খুৱাবলৈ বিচাৰিছে বিভিন্ন শিল্পীসকলৰ চৰিত্ৰ হনন কৰিবলৈ বিচাৰিছে মই এইখন মঞ্চৰ পৰা মাত্ৰ এটাহে ৱাৰ্ণিং মই অসম চৰকাৰক মই জনাবলৈ বিচাৰিছোঁ যে নিজৰ কৰ্তব্য পালন কৰক জুবিন গাৰ্গৰ মৃত্যু কোন পৰিস্থিতিত হ'ল সেই পৰিস্থিতি আপোনালোকে অধ্যয়ন কৰক ৰাইজৰ মাজত ফাদিল কৰক অসমৰ ভিতৰত শিল্পী সমাজ জুবিন গাৰ্গৰ পৰিয়াল অনুৰাগীসকলৰ চৰিত্ৰ হনন কৰিবলৈ চেষ্টা নকৰিব জুবিন দাৰ পৰিয়ালৰ জুবিন দাৰ অনুৰাগীসকলৰ তেওঁলোকৰ ব্যক্তিগত চাৰ্টিফিকেট আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা নালাগে আৰু অসমৰ সাহিত্যিক সমাজ অসমৰ শিল্পী সমাজক ভয় খুৱাবলৈ বন্ধ কৰক ক্ষমতা সদায় আপোনাৰ লগত নাথাকে 5 মাহ পিছত ক্ষমতা আপোনাৰ পৰা গুচি যাব আপোনালোকে এই অসমৰ মাজতে থাকিব লাগিব সাধাৰণ মানুহৰ দৰে তো সেইকাৰণে কিছু কথা ভৱিষ্যতলৈ চিন্তা কৰাটো উচিত অসমৰ মানুহক এনেদৰে বাৰম্বাৰ ভয় খুৱাবলৈ এই ৰাজনীতিটো বন্ধ কৰক 5 মাহ আছে যিবোৰ উন্নয়নমূলক কাম আছে কৰক আধৰুৱা কামবোৰ কৰক প্ৰতিশ্ৰুতি যি পূৰণ কৰিব লাগে কৰক 5 মাহ পিছত ৰাইজে আপোনালোকক মজা দিবলৈ গৈ আছে এইখিনি কথা কৈ মই নিজৰ সমূহ দেখাৰ সামৰিছোঁ